এগৰাকী বিশেষ মহিলা আৰু যাৰ নেতৃত্বত 600ৰো অধিক মহিলাই কৃষি কৰ্মত জড়িত হৈ আছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে চৰ্চিত এইগৰাকী মহিলাৰ কাহিনী আমি আজি ক'ব বিচাৰিম নাৰী দিৱসৰ এই দিনটোত। হয়, আমি উল্লেখ কৰিম তেজপুৰৰ কমল কুমাৰী বড়ো নামৰ এগৰাকী উদ্যমী কৃষকৰ কাহিনী। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰায় 1000 হেক্টৰ অধিক কৃষিভূমিত তেওঁলোকে সৰিয়হ, ৰঙালাও আৰু আলু উৎপাদন কৰি তেওঁলোকে বিশেষভাৱে চৰ্চা লাভ কৰিছে। আৰু ইতিমধ্যে দেশৰ ৰাজধানী নতুন দিল্লীত অটল গৌৰৱ বঁটাৰে বিভূষিত এইগৰাকী আদৰ্শ কৃষক কমল কুমাৰী বড়োৰ ইতিমধ্যে গুৱাহাটী, গোলাঘাট, যোৰহাট, শোণিতপুৰকে ধৰি কেইবাখনো জিলাত তেওঁ শ্ৰেষ্ঠ কৃষকৰ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে। আৰু এইখিনিতে আমি উল্লেখ কৰিম প্ৰায় দশক জোৰা যি কৃষি বিপ্লৱ সেয়া কমল কুমাৰী বড়োৱে এইটো আৰম্ভ কৰিছিল। আৰু তেওঁৰ নেতৃত্বত জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা কৃষি উৎপাদন প্ৰতিষ্ঠান গঢ় দিবলৈ সক্ষম হৈছিল। কেমেৰা সহযোগে দেখুৱাইছে দূৰ দূৰণিলৈকে মনিব নোৱাৰা এক বিশাল কৃষিভূমি। আৰু মই যিহেতু উপস্থিত আছোঁ তেজপুৰৰ পুঠিমাৰী বাপুভেটি এই যি কৃষি পথাৰ, সেই কৃষি পথাৰত উপস্থিত আছোঁ। আৰু ইয়াত দেখা পোৱা গৈছে সৰিয়হ উৎপাদন কৰা হৈছে। আৰু এই মুহূৰ্তত যিহেতু ইয়াত সৰিয়হ উঠাই থকা হৈছে, আমি কমল কুমাৰী বড়োক দেখিছোঁ, কথা পাতিম, পুনতে পৰিৱেশটো দেখুৱাইছোঁ। আৰু 2021 চনৰ 13 অক্টোবৰৰ পৰা তেওঁলোকে সক্ৰিয়ভাৱে এনেদৰে বিভিন্ন মহিলাক, আৰু বিশেষকৈ এইখিনিতে উল্লেখ কৰিম প্ৰায় 50 গৰাকী মহিলা এইগৰাকী কমল কুমাৰী বড়োৰ লগত জড়িত হৈ আছে। আৰু 650খন ঘৰ সুচাৰুৰূপে চলিবলৈ সক্ষম হৈছে। মই যিহেতু আছে কমল কুমাৰী বড়ো, মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। পুনতে আজি নাৰী দিৱসৰ দিনটোত আপোনাক বিশেষভাৱে অভিনন্দন জনাইছোঁ। হয়, ধন্যবাদ। ময়ো আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সকলো মহিলাকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিজৰ সাহস আৰু উদ্যমেৰে যাতে এই নাৰী দিৱসটোত যেনেকৈ পালন কৰিছে, তেওঁলোকেও যাতে প্ৰতিটো বিজয় তেনেকৈ পালন কৰিব পাৰে। দেখা পোৱা গৈছে আপুনি ট্ৰেক্টৰ চলোৱাৰ পৰা হাল বোৱাৰ পৰা কৃষি কৰ্মৰ সকলো ক্ষেত্ৰতে আপুনি পাৰ্গত। আৰু যিহেতু আপোনাৰ নেতৃত্বতে এই যি কৃষি বিপ্লৱ হৈছে এক প্ৰকাৰ, আৰু 650 গৰাকী মহিলা জড়িত হৈ আছে, হয়, মোক জানিব বিচাৰিম। হয়, আমি প্ৰথমতে 13 অক্টোবৰ 2021 চনত আমি এপাৰ্টৰ ছাপোৰ্টত এই জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো 20 গৰাকী মহিলা লৈ আমি গঠন কৰিছিলোঁ। আৰু প্ৰথমতে আমি 20 গৰাকীৰ পৰা লাহে লাহে আমাৰ 435 গৰাকী হ'লগৈ। আৰু এতিয়া আমাৰ 650 গৰাকী মহিলাক লৈ আমি এই জয়মতী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যি 1000 হেক্টৰ কৃষিভূমিত আমি খেতি কৰি পেলাই আগুৱাই যাবলৈ সক্ষম হৈছোঁ। বিগত সময়ছোৱাত কিমান টকা আপোনালোকে এই কৃষি কৰ্ম দি আয় কৰিবলৈ সক্ষম হৈছে? হয়, আমি 2024 চনৰ প্ৰায় 1,40,00,000 টকা আমি কৃষি কৰ্মৰ জৰিয়তে আমি আয় কৰিবৰ কাৰণে সক্ষম হৈছোঁ। হয়, মই পুনৰ কথা পাতিম আৰু পৰিৱেশটো দেখুৱাইছোঁ। এনেদৰে দেখা পোৱা গৈছে এয়া তেজপুৰৰ যি পুঠিমাৰী বাপুভেটি অঞ্চলৰ যি বৃহত্তৰ কৃষি পথাৰ, ইয়াতে দেখা পোৱা গৈছে এনেদৰে কমল কুমাৰী বড়োৰ নেতৃত্বত এনেদৰে কৃষি বিপ্লৱৰ সূচনা কৰা হৈছে। হয়তো আজি নাৰী দিৱসৰ দিনটোত আমি ক'ব পাৰোঁ এ ষ্ট্ৰং ওমেন নোজ শ্বি হেজ ষ্ট্ৰেংথ এনাফ ফৰ দ্য জাৰ্ণি, বাট এ ওমেন অফ ষ্ট্ৰেংথ নোজ ইট ইজ ইন দ্য জাৰ্ণি হুৱেৰ শ্বি উইল বিকাম ষ্ট্ৰং। হয়, দেখা পোৱা গৈছে যি কমল কুমাৰী বড়ো এইগৰাকী উদ্যমী মহিলা আন বহু গৰাকী নাৰীৰ বাবে এক আদৰ্শৰ প্ৰতীক। আৰু এইবাৰ কি কি কৰিছে, যিহেতু মূলতঃ আপুনি আলু আৰু সৰিয়হ এইবোৰ খেতিয়ে কৰি আছে? হয়, আমাৰ সৰিয়হ, ৰঙালাও, আলু আৰু আমাৰ ধান আৰু আমাৰ যিটো মাটিমাহ সেইটো কৰা হয়। এইটো আমাৰ সৰিয়হৰ উন্নত জাতে আমি কৰা হয় 150-35 এইটো আমাৰ বীজটোৰ নাম। আৰু এইটো ভাল ধুনীয়া প্ৰডাকশ্যন হৈছে আমাৰ। আজি যিহেতু নাৰী দিৱস আৰু বিশেষভাৱে আপোনাক আমি দেখুৱাইছোঁ আন বহু কেইগৰাকী নাৰীৰ বাবে আপুনি আদৰ্শ হওক। আৰু এটা আপোনালোকৰ শ্লোগান ইয়াত আপোনালোকে ৰাখিছে। হয়, আমাৰ সকলো মহিলাৰ গোটেই গাঁৱৰে মহিলা, সেইকাৰণে আমি সকলোৱে মিলি এটা শ্লোগান আছে আমাৰ নিজৰ মাটি, নিজৰ খেতি আৰু নিজৰ প্ৰডাক্ট। আৰু সকলো মহিলাৰ নিজৰ মাটি আছে আৰু সকলো মহিলাই নিজে খেতি কৰে। আৰু আমাৰ এতিয়া হৈছে আমাৰ নিজৰ প্ৰডাক্ট।
আৰু বহুত সোনকালে আমাৰ 2025 চনৰে আমাৰ লাষ্টৰ মানলৈকে আমাৰ যিটো জয়মতী খাটি সৰিয়হৰ মিঠাতেল ব্ৰেণ্ড সেইটো আমি বজাৰত বহুত সোনকালে মানে উপলব্ধ কৰি আমি উলিয়াই দিবলৈ সক্ষম হ'ম। আমাৰ অলৰেডি যি আমাৰ মিঠাতেল পেৰা মেচিন আৰু চাফা কৰা, বটলিং কৰা, লেবেলিং কৰা গোটেইখিনি মেচিন আমাৰ তাত আহি উপস্থিত পালেহি। আৰু এতিয়া আমি লাহে লাহে আমাৰ যিটো প্ৰডাক্ট সেইটো আমি উপলব্ধি কৰিবৰ কাৰণে বা উপলব্ধ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু সেইটো আমাৰ বহুত আনন্দৰ বা সুখৰ কথা, কাৰণ আমি ইমান দিনে সেইটো যিটো সপোন আশা কৰি পেলাই আমি আগুৱাই গৈছিলোঁ, সেই সপোনটো আমাৰ এতিয়া পূৰণ হ'বলৈ গৈ আছে। হয়, স্বাভাৱিকতে গৌৰৱৰ কথা। আৰু নিজৰ মাটি, নিজৰ খেতি আৰু নিজৰ উৎপাদন, এই যি শ্লোগান লৈ তেওঁলোকে এই যি কৃষি বিপ্লৱৰ সূচনা কৰিছিল আৰু উল্লেখ কৰিছে যি চলিত বৰ্ষতে তেওঁলোকৰ নিজা ব্ৰেণ্ড খাটি সৰিয়হৰ তেলো তেওঁলোকে উৎপাদন কৰিব। আৰু এনেদৰে দেখা পোৱা গৈছে নাৰী দিৱসৰ এই বিশেষ দিনটোত চৰ্চালৈ অহা এইগৰাকী কমল কুমাৰী বড়ো, যিগৰাকীয়ে আদৰ্শ কৃষক ৰূপে ৰাষ্ট্ৰজুৰি তেওঁ চৰ্চিত হৈছে। আৰু কমল কুমাৰী বড়ো আন বহু মহিলাৰ বাবে আদৰ্শ হৈ ৰওক। আজিৰ এই নাৰী দিৱসৰ দিনটোত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জনাইছোঁ অনেক শুভকামনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।